স্থাপনত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাকিবাসী ৰাইজৰ সহযোগত আমি 4 বছৰ ধৰি কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত যি ক্ৰীড়া সন্থা খেলপথাৰ আছে আমি তাতে বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত আমি এই সাংস্কৃতিক ক্ষেত্ৰখনত যাতে কাকিৰ পৰা এই ছাত্ৰ ছাত্ৰীসকলে দখল দিব পাৰে তাৰ বাবে আমি কাকি আঞ্চলিক ছাত্ৰ সন্থাই এই ব্যৱস্থা অব্যাহত ৰাখিছোঁ। অনাগত দিনতো আমি নৱপ্ৰজন্মৰ এই শৈক্ষিক ভৱিষ্যতৰ ক্ষেত্ৰত সাংস্কৃতিক পথাৰখনত যাতে কাকিৰ পৰা দখল দিব পাৰে তাৰ কাৰণে আমি কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে হোজাই জিলা ছাত্ৰ সন্থাই ইয়াৰ ব্যৱস্থা কৰি যাম। 30 মাৰ্চৰ পৰা আমি 11 এপ্ৰিল তাৰিখলৈকে আমি অনুষ্ঠিত কৰিছোঁ আৰু 11 তাৰিখে আমাৰ এই কৰ্মশালা সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত আমি কাকিবাসী ৰাইজৰ লগতে সদৌ হোজাই জিলাবাসী ৰাইজক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। কিমান ছাত্ৰী আহিছে? আজি প্ৰথম দিনতেই 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আশা আছে আমি যিহেতু বিগত 4 বছৰত আমি 400ৰো অধিক ছাত্ৰ ছাত্ৰীক লৈ আমি এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আশা কৰিছোঁ আমি অনাগত দিনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব। প্ৰশিক্ষকসকল আমি মৰাণৰ পৰা বিহুৰ প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকী প্ৰশিক্ষাৰ্থী পূবালী ঘৰফলীয়া আৰু সংপ্ৰীতি ঘৰফলীয়া আৰু আমি ঢোলৰ প্ৰশিক্ষক হিচাপে আমি জনাবলৈ পাই সুখী হৈছোঁ যে কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ এই কৰ্মশালাতে তেওঁলোকে প্ৰশিক্ষণ লৈ আজি এই কৰ্মশালাত তেওঁলোকে প্ৰশিক্ষক হিচাপে কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ দুগৰাকী সতীৰ্থ আৰু লংকা আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী সতীৰ্থ নাৰায়ণ বনিয়া, তেওঁ লংকা আঞ্চলিক ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক আৰু আমাৰ কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি পদুন্য নাথ আৰু সাংস্কৃতিক সম্পাদক ৰাজ শইকীয়া, এই 3গৰাকী প্ৰশিক্ষাৰ্থীয়ে আজি সুন্দৰভাৱে আমাৰ এই কৰ্মশালাখনি আৰম্ভ কৰাইছে। স্থাপনত আৰু কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কাকিবাসী ৰাইজৰ সহযোগত আমি 4 বছৰ ধৰি কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত যি ক্ৰীড়া সন্থা খেলপথাৰ আছে আমি তাতে বিহু নাচ ঢোল বাদন আৰু জেং বিহুৰ কৰ্মশালাৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত আমি এই সাংস্কৃতিক ক্ষেত্ৰখনত যাতে কাকিৰ পৰা এই ছাত্ৰ ছাত্ৰীসকলে দখল দিব পাৰে তাৰ বাবে আমি কাকি আঞ্চলিক ছাত্ৰ সন্থাই এই ব্যৱস্থা অব্যাহত ৰাখিছোঁ। অনাগত দিনতো আমি নৱপ্ৰজন্মৰ এই শৈক্ষিক ভৱিষ্যতৰ ক্ষেত্ৰত সাংস্কৃতিক পথাৰখনত যাতে কাকিৰ পৰা দখল দিব পাৰে তাৰ কাৰণে আমি কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে হোজাই জিলা ছাত্ৰ সন্থাই ইয়াৰ ব্যৱস্থা কৰি যাম। 30 মাৰ্চৰ পৰা আমি 11 এপ্ৰিল তাৰিখলৈকে আমি অনুষ্ঠিত কৰিছোঁ আৰু 11 তাৰিখে আমাৰ এই কৰ্মশালা সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত আমি কাকিবাসী ৰাইজৰ লগতে সদৌ হোজাই জিলাবাসী ৰাইজক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। কিমান ছাত্ৰী আহিছে? আজি প্ৰথম দিনতেই 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু আশা আছে আমি যিহেতু বিগত 4 বছৰত আমি 400ৰো অধিক ছাত্ৰ ছাত্ৰীক লৈ আমি এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। আশা কৰিছোঁ আমি অনাগত দিনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িব। প্ৰশিক্ষকসকল আমি মৰাণৰ পৰা বিহুৰ প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ দুগৰাকী প্ৰশিক্ষাৰ্থী পূবালী ঘৰফলীয়া আৰু সংপ্ৰীতি ঘৰফলীয়া আৰু আমি ঢোলৰ প্ৰশিক্ষক হিচাপে আমি জনাবলৈ পাই সুখী হৈছোঁ যে কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ এই কৰ্মশালাতে তেওঁলোকে প্ৰশিক্ষণ লৈ আজি এই কৰ্মশালাত তেওঁলোকে প্ৰশিক্ষক হিচাপে কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ দুগৰাকী সতীৰ্থ আৰু লংকা আঞ্চলিক ছাত্ৰ সন্থাৰ এগৰাকী সতীৰ্থ নাৰায়ণ বনিয়া, তেওঁ লংকা আঞ্চলিক ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক আৰু আমাৰ কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ উপসভাপতি পদুন্য নাথ আৰু সাংস্কৃতিক সম্পাদক ৰাজ শইকীয়া, এই 3গৰাকী প্ৰশিক্ষাৰ্থীয়ে আজি সুন্দৰভাৱে আমাৰ এই কৰ্মশালাখনি আৰম্ভ কৰাইছে।